হৰি মন্দিৰে ভাগ্যশালী কৰিলে আব্দুৰ ৰহিম আৰু যতীন চুতীয়া। নিশা 1:30 বজাত আহিল ভাল খবৰটো। ৰাতি 1:30 বজাত খবৰ দিছে, মইতো চোৱা নাছিলো, মানে আপোনাৰ পুৰস্কাৰ লাগিলে, তেতিয়া বহুত হেপী মই। 100 টকাতে লখিমপুৰৰ বগীনদীৰ যতীন চুতীয়াই পালে ইনোভা বাহন। প্ৰথমে ভাবিছিল কথাটো বাৰু সঁচানে? চাকটো হোৱা নাছিলে, তাৰপিছতে গম পালো আৰু মানে ভাল লাগিছে। আগতে বহু কুপন লৈছে যদিও উপহাৰ পোৱা নাছিল, কিন্তু এইবাৰ নলবাৰীৰ হৰি মন্দিৰৰ আশীৰ্বাদত প্ৰথম পুৰস্কাৰটোৱেই পালে যতীন চুতীয়াই। উপহাৰটো ল'বলৈ যাওঁ বুলিয়েই লখিমপুৰৰ পৰা তিতাবৰৰ অৰিন্দমক বিচাৰি নিশাই পালেহি ভাগ্যৱান যতীন। দুয়ো মিলি হাঁহি হাঁহি প্ৰথম পুৰস্কাৰটো ঘৰলৈ আনিবলৈ নিশাই পালেহি নলবাৰী। বহুত ভাল লাগিছে, কম পুৰস্কাৰ পালো। মই 2টা টিকেট লৈছিলো, আপোনাৰ 13 তাৰিখে লৈছিলো অৰিন্দম দাৰ পৰা, অনলাইন লৈছিলো। তাৰপৰা অৰিন্দম দাই মানে সেই ৰাতি 1:30 বজাত খবৰ দিছে, মইতো চোৱা নাছিলো, মানে আপোনাৰ পুৰস্কাৰ লাগিলে, তেতিয়া বহুত হেপী মই। প্ৰথমতে খবৰটো পাওঁতে বিশ্বাস হৈছে? বিশ্বাসটো হোৱা নাছিলে, তাৰপিছতে গম পালো আৰু মানে ভাল লাগিছে। 100 টকাতে ইমান ডাঙৰ পুৰস্কাৰ এটা পাইছো। আব্দুৰলৈও হৰি মন্দিৰৰে কৃপা। নলওঁ বুলি ভবা আব্দুৰক বন্ধুৱে জোৰকৈ ল'বলৈ দিয়া কুপনটোৱে হ'ল লাকি কুপন। আব্দুৰে পালে হুণ্ডাই নিয়স। একচুৱেলি মই আহিব বিচৰা নাছিলো, সি মানে জোৰ কৰি লৈ আহিছিলে, পিছত আকৌ মই পাই গ'ল। নলবাৰীৰ হৰি মন্দিৰৰ উপহাৰ কুপনৰ 5ম পুৰস্কাৰ লাভ কৰাৰ পিছতে আব্দুৰ ৰহিমে ক'লে কেৱল আব্দুৰ ৰহিমেই নহয়, সমগ্ৰ হাজোৰ বাবে এয়া সুখৰ খবৰ। মই গাড়ীখন পাই নথৈ আনন্দিত হৈছো, কিন্তু এইটো অকল মোৰ কাৰণে গৌৰৱ নহয়, মোৰ হাজোবাসীৰ কাৰণে গৌৰৱ। আজি এই খেলখনৰ দ্বাৰা মই হাজোলৈ এটা উপহাৰ হিচাপে কিবা এটা লৈ যাব পাৰিছো, সক্ষম হৈছো। এইটো অকল মোৰ কাৰণে গৌৰৱ নহয়, হাজো সমষ্টিৰ কাৰণে গৌৰৱ হয়। তিতাবৰৰ পৰা সাজিদ হুছেইন আৰু নলবাৰীৰ পৰা হিৰক ডেকা ৰিপৰ্ট টাইম। বহুত ভাল লাগিছে, কম পুৰস্কাৰ পালো। মই 2টা টিকেট লৈছিলো, আপোনাৰ 13 তাৰিখে লৈছিলো অৰিন্দম দাৰ পৰা, অনলাইন লৈছিলো। তাৰপৰা অৰিন্দম দাই মানে সেই ৰাতি 1:30 বজাত খবৰ দিছে, মইতো চোৱা নাছিলো, মানে আপোনাৰ পুৰস্কাৰ লাগিলে, তেতিয়া বহুত হেপী মই। প্ৰথমতে খবৰটো পাওঁতে বিশ্বাস হৈছে? বিশ্বাসটো হোৱা নাছিলে, তাৰপিছতে গম পালো আৰু মানে ভাল লাগিছে। 100 টকাতে ইমান ডাঙৰ পুৰস্কাৰ এটা পাইছো। 3টা টিকেট কাটিছিলো, মানে মোৰ লগৰ এজনে কাটিছিলো 2টা, আৰু মই এটা কাটিছিলো, আৰু সেইটোৱে পালো। একচুৱেলি মই আহিব বিচৰা নাছিলো, সি মানে জোৰ কৰি লৈ আহিছিলে, পিছত আকৌ মই পাই গ'ল। মই গাড়ীখন পাই নথৈ আনন্দিত হৈছো, কিন্তু এইটো অকল মোৰ কাৰণে গৌৰৱ নহয়, মোৰ হাজোবাসীৰ কাৰণে গৌৰৱ। আজি এই খেলখনৰ দ্বাৰা মই হাজোলৈ এটা উপহাৰ হিচাপে কিবা এটা লৈ যাব পাৰিছো, সক্ষম হৈছো। এইটো অকল মোৰ কাৰণে গৌৰৱ নহয়, হাজো সমষ্টিৰ কাৰণে গৌৰৱ হয়।